বৰপেটা জিলাৰ আৱৰ্ত ভৱন অৰ্থাৎ চাৰ্কাট হাউচত সুৰাপানত ব্যস্ত বিজেপি কৰ্মী। বাৰ্ণে চাৰ্কাট হাউচ। বৰপেটা জিলাৰ চাৰ্কাট হাউচত এনেকৈ হাতে হাতে সুৰাৰ গ্লাছ লৈ ব্যস্ত বিজেপি কৰ্মী। বাৰ্ণে চাৰ্কাট হাউচ এয়া ধৰাটো টান হৈ পৰিছে। সম্ভৱ বৰ্তমান বিজেপি কৰ্মীসকলৰ বাবে সকলো সম্ভৱ। চাৰ্কাট হাউচত বহি সুৰাপান কৰি থকা অৱস্থাতে পুৰণি গোবৰ্ধনা মণ্ডলৰ প্ৰেছিডেণ্টে বদলি কৰাৰ বাবে ফোনত বাৰ্তালাপ। সামাজিক মাধ্যমত ভাইৰেল এই বিশেষ ভিডিঅ'। এতিয়া প্ৰশ্ন উঠিছে, সচেতন মহলত চাৰ্কাট হাউচত সুৰাপান কৰিবলৈ সাহস ক'ত পালে বিজেপি কৰ্মীয়ে? ইয়াৰ বিৰুদ্ধে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিজেপি দল তথা বিভাগীয় কৰ্তৃপক্ষই? সেয়া সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। তাতে আমাৰ যিজন পুৰণা গোবৰ্ধনা মণ্ডলৰ আমাৰ যিজন যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট আছিল, আপুনি এটা 40 বছৰৰ মানুহ এটাক প্ৰেচিডেণ্ট দি দিলে তাতে ঘনশ্যাম বৰ্মন নেকি? এতিয়াতো আপুনি চেঞ্জ কৰিব লাগিব, বাধ্য হ'ব। কাৰণ কিয় তাৰে মথনগুৰিৰ গোটেই ল'ৰাখিনিয়ে এতিয়া ডিপ্লুদা আৰু অংকুৰদা তাতে এখন এপ্লিকেশ্যন দিব যে যাকে দিয়ে দিয়ক। হলিহল যে আমাৰ যুৱ মৰ্চাৰ জিলা সভাপতি কথা দিছিল, তলত আছে, তেওঁলোক তলত আছিল, না ওপৰত নাই। জিলা হলিহল মানে দুলাল দাস। মই অংকুতে ফোন কৰি আছে, দুলাল আপোনাৰ নতুন 4টা মণ্ডলৰ প্ৰেচিডেণ্ট নিয়োগ কৰক। তাতে আমাৰ যিজন পুৰণা গোবৰ্ধনা মণ্ডলৰ আমাৰ যিজন যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট আছিল, আপুনি এটা 40 বছৰৰ মানুহ এটাক প্ৰেচিডেণ্ট দি দিলে তাতে ঘনশ্যাম বৰ্মন নেকি? এতিয়াতো আপুনি চেঞ্জ কৰিব লাগিব, বাধ্য হ'ব। কাৰণ কিয় তাৰে মথনগুৰিৰ গোটেই ল'ৰাখিনিয়ে এতিয়া ডিপ্লুদা আৰু অংকুৰদা তাতে এখন এপ্লিকেশ্যন দিব যে যাকে দিয়ে দিয়ক।